বিভাগত অসম চৰকাৰে দেখিছোঁ কোনো এটা এক্সামে ভালকৈ পাতিব পৰা নাই স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে। এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ভাবে নেকি? আৰু যদি ব্যৰ্থ হৈছে তেওঁলোকে মানে চৰকাৰী কিছুমান বিষয়াৰ জৰিয়তে এইবোৰ কাম কৰিছে বুলি আপোনালোকে ভাবে নে চৰকাৰৰ সদিচ্ছাৰ অভাৱ বুলি ভাবে? এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ বিফল আৰু চৰকাৰৰ মেচিনাৰী ভালদৰে দক্ষতাৰে সন্মানীয় মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই, পৰিচালিত কৰিব পৰা নাই, যাৰ কাৰণে এই খেলি মেলি এই কেলেংকাৰীবোৰ এটাৰ পিছত আন এটা আৰম্ভ হ'বলৈ ধৰিছে। আপোনালোকৰ হাতত কিবা পৰামৰ্শ আছে নেকি যে নিবনুৱাক কেনেকৈ সংস্থাপিত কৰিব লাগে? আপোনালোকে কিবা পৰামৰ্শ আগবঢ়াব নেকি চৰকাৰক? আমাৰ পৰামৰ্শ বুলি একো নাই। ইতিমধ্যে 20 কমিটি 1952 চনতে ভাৰত চৰকাৰক এটা পৰামৰ্শ দিছিলে। 1956ত সেই পৰামৰ্শগুলি কাৰ্যকৰী হোৱাকৈ নিয়োগ আৰু শ্ৰম বিভাগক দায়িত্ব অৰ্পণ কৰিছিলে। তাত স্পষ্টভাৱে লিখাই আছে প্ৰতিখন ৰাজ্য আৰু ভাৰত চৰকাৰৰ দিয়া পৰামৰ্শগুলি যে অকুপেশ্যন ৰিচাৰ্চ, ভকেশ্যনেল গাইডেন্স আৰু এমপ্লয়মেণ্ট মাৰ্কেট ইনফৰমেশ্যন এইকেইটা দিশ নেৰানেপেৰাকৈ অধ্যয়ন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষই ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা যদি লয় তেতিয়াহ'লে নিবনুৱা এই ভয়ানক সমস্যাটো বহু পৰিমাণে লাঘৱ হ'লহেঁতেন। আমাৰ অসমৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ৰাজ্য চৰকাৰৰ যি শ্ৰম আৰু নিয়োগ বিনিময় বিভাগ আছে, এই বিভাগ এই ক্ষেত্ৰত সম্পূৰ্ণ বিফল আৰু শ্ৰম মন্ত্ৰীও এই ক্ষেত্ৰত কিবা যে কৰিব লাগে, কিবা যে এই হেজাৰ হেজাৰ নিবনুৱা যুৱক যুৱতীৰ কৰ্মক্ষেত্ৰ চিনাক্তকৰণ আৰু সৃষ্টি কৰাৰ ক্ষেত্ৰত কিবা কৰিব লাগে, এই দুটা বিভাগক ব্যৱহাৰ কৰা, এই দুটা বিভাগৰ দ্বাৰা কাম আদায় কৰা সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু আমি ভাবিছোঁ এইখিনি যদি তেখেতসকলে তীব্ৰভাৱে কাৰ্যকৰী ব্যৱস্থা লয় উচিতভাৱে, তেতিয়াহ'লে বহু ক্ষেত্ৰত চৰকাৰী চাকৰি ওপৰত পৰা সীমিত সংখ্যক চাকৰি হেজাৰ হেজাৰ লাখ লাখ ল'ৰা কিছু পৰিমাণে কমি হয়।